হেল্ল' গাইজ নমস্কাৰ জহাৰ কি খবৰ সকলোৰে। আজি আমাৰ ঘৰত বিশ্বকৰ্মা পূজা পাতিছোঁ। ঘৰত নহয়, দোকানত। যিহেতুকে আজি বিশ্বকৰ্মা পূজা সকলোৱে পাতিছে চাগে, কোৱা হয় যিহেতুকে নিজৰ নিজৰ কৰ্মস্থলী নিজৰ নিজৰ ইনকাম চাৰ্জ য'ৰ পৰা আহে তাতেই পূজাভাগ কৰা হয়। সেইটো কাৰণে আমিও দোকানতে কৰিলোঁ। আমাৰ যিহেতু সৰুকৈ এখন দোকান আছে, তাতে কৰিলোঁ পূজাভাগ। তাৰপৰা এয়া দেখিছে মাহ প্ৰসাদ, তাৰপিছত কুঁহিয়াৰ, কল, বৰটেঙা, আপেল। তাৰপৰা আজিৰ পৰা আমাৰ বৰটেঙা খোৱা ষ্টাৰ্ট আৰু আমি বিশ্বকৰ্মা পূজা নোহোৱালৈকে বৰটেঙা নাখাওঁ বাৰু। চবেই চাগে প্ৰায়ভাগে মানে এইটো কথা। তাৰপৰা আমাৰ দোকানৰ আগফালে দিছে এখন আমাৰ দোকানৰ মন্দিৰখন। তাৰপৰা দোকানৰ আগফালৰ বাৰান্দাখন, তাতে চাকি 4 গছ লগাই দিছোঁ আৰু মানে চাকি পূজা কৰাৰ পিছত চাকি জ্বলালে কিবা এটা পজিটিভ ভাইবছ আহে নহয়, সেইটো কাৰণে লগাইছোঁ। তাৰপৰা দোকানখন অকণমান ডেক'ৰেশ্যন কৰিছোঁ আৰু বেছি নহ'লেও অলপ চলপ কৰিছোঁ আৰু যিহেতুকে আজি পূজা হয়, দোকানৰ ভিতৰৰ পূজা, দোকানৰ পূজা। সেইটো কাৰণে এখন টমটমখন দেখিলে বাইকখন আছে বাৰু, বাইকখন লৈ যোৱা হৈছে। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি বাই।